নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অঞ্চলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে গাৰ্গীৰ দেউতাক আশ্ৰমলৈ আহিছিলে আৰু পেহীয়েকৰ ওচৰলৈ আহি আশ্ৰমখন যে 20 দিনৰ ভিতৰত খালী কৰি দিব লাগিব সেই কথাটো পেহীয়েকৰ আগত কৈছিলে। আৰু তেতিয়া পেহীয়েক আচৰিত হৈ পৰিছিলে আৰু পেহীয়েকে এই আশ্ৰমখনৰ মাটিখিনিতো সম্পূৰ্ণ ৰেজিষ্টাৰ আছে, তাৰপিছতো আমি কিয় খালী কৰিব লাগে বুলি গাৰ্গীৰ দেউতাকক প্ৰশ্ন কৰিছিলে। আৰু তেতিয়া গাৰ্গীৰ দেউতাকে ইয়াত সম্পূৰ্ণ খেলিমেলি হৈ আছে, গতিকে আপোনালোকে 20 দিনৰ ভিতৰত খালী কৰি দিব লাগিব, নহ'লে চৰকাৰৰ ফালৰ পৰা 20 দিনৰ ভিতৰত খালী কৰা হ'ব বুলি পেহীয়েকৰ আগত কোৱাত অদিতিৰ পেহীয়েকে বহুত ভয় খাইছিলে আৰু অদিতিলৈ ফোন কৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটি দেখিবলৈ পাব পেহীয়েকে অদিতিলৈ ফোন কৰি আশ্ৰমখন যে 20 দিনৰ ভিতৰত খালী কৰি দিবলৈ গৈছে আৰু ইয়াতে যে উচ্ছেদ অভিযান চলিব সেই কথাটো অদিতিৰ আগত কোৱাত অদিতি আচৰিত হৈ পৰিব। অদিতিয়ে এইটো হ'বই নোৱাৰে, এই সকলোবোৰ হয়তো আদিৰ দেউতাকেই কৰিছে, গতিকে মই এতিয়াই আদিলৈ ফোন কৰিব লাগিব বুলি আদিলৈ অদিতিয়ে ফোন কৰিব আৰু অদিতিয়ে আদিক সকলোবোৰ কথা কোৱাত তেতিয়া আদিয়ে তুমি চিন্তা কৰিব নালাগে, মই এতিয়াই দেউতালৈ ফোন মাৰি আছোঁ বুলি আদিয়ে অদিতিৰ আগত কোৱা দেখিবলৈ পাব। আজিৰ খণ্ডত আদিয়ে দেউতাকলৈ ফোন কৰিব আৰু দেউতাকলৈ ফোন কৰি দেউতা তুমি আশ্ৰমখন ভাঙিবলৈ কিয় নটিচ দিছা, এতিয়া এইবোৰ বন্ধ কৰা বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকে মই বন্ধ কৰিম যদিহে তই গাৰ্গীক বিয়া কৰোৱা বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে কি সিদ্ধান্ত ল'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।